নমস্কাৰ বন্ধু বান্ধৱীসকল। আমাৰ হিমন্ত মামাই কি কৈছে চাওক। হিমন্ত মামাই এনেকুৱা কথা ক'ব বুলি কেতিয়াও ভবা নাছিলোঁ। এইটো তলফালে চাওক, হিমন্ত মামাই কি কৈছে। মিয়াৰ আগ্ৰাসনক নগাৰ আগ্ৰাসনৰ লগত আমি কম্পেয়াৰ কৰিব নালাগে। মিয়া মিয়াই, নগা আহিলে সংবিধান আছে, আমি তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ। অসমৰ কোনো মাটি মোৰ দিনত নগালেণ্ডে লৈ যোৱা নাই আৰু লৈ নাযায়। সেইখিনি আমাৰ বুজাবুজি আছে। ৰিঅ'ৰ লগত মই ৰিঅ' ডাঙৰীয়াৰ লগত এদিন আহিম, তেওঁৰ লগত মোৰ কথা হৈ আছে আৰু আমি গছপুলিখিনি লগোৱাৰ কাম আৰম্ভ কৰিম। এই বিষয়ত কোনো বিতৰ্ক নাই। মই আগতে কৈছোঁ যে কাৰ ঘৰ জ্বলাইছে, আমাৰ কোনো অসমীয়া মানুহৰ ঘৰটো কোনেও জ্বলোৱা নাই। গতিকে আপোনালোকে বেটিংটো কাৰ কাৰণে কৰিব এইটো ভাবি ল'ব। যদি অসমীয়া মানুহৰ কাৰণে বেটিং কৰে মই লগত আছোঁ, কিন্তু যদি মিয়াৰ কাৰণে বেটিং কৰে তেতিয়াহ'লে আৰু কি ক'ম আৰু।